হাই এভৰিৱান শাৰদীয় দুৰ্গা পূজাৰ সকলোকে শুভেচ্ছা থাকিল দুৰ্গা মায়ে যাতে সকলোখিনি অপায় অমংগল যিটো মহামাৰী এতিয়া বৰ্তমান চলি আছে সেইবোৰ সব দূৰ কৰে তাৰে প্ৰাৰ্থনা কৰিছোঁ এইবাৰটো দুৰ্গা পূজা একো তেনেকুৱা বিশেষ একো কৰিব নোৱাৰি প্ৰশাসনে আমাক বহুত ৰুল বান্ধি দিছে তথাপিও আৰু অলপ চলপ ওলাইতো সবৰে যাব মন যাবই ঠিক আছে তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ মই সুকন্যা মোৰ চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ দুগৰাকীমান ভিউৱাৰ্ছে মোক সুধি আছিলে ইনষ্টেণ্ট গ্লো অহা বা চিম্পল মেকআপৰ মানে কেনেকৈ কৰিব পাৰি সেইবোৰ সুধি আছিলে বাৰু আইডিয়াটো ভালেই আছিলে মোৰ আগতে মনলৈ এনেকুৱা অহা নাই সেইটোকে বোলো আজি দেখুৱাওঁ আপোনালোকক তেনেকুৱা একো মানে মেকআপৰ তেনেকুৱা বস্তু নাই নাছিলে মানে আগতে কিন্তু কলেজত এটা ফাংচন আছিলে মোক কইনা হ'ব লগা হৈছিলে সেই তেতিয়া দুটামান বস্তু কিনা হ'ল চান্সতে আগতেতো মোৰ বস্তুবোৰ জোগাৰ কৰি থাকোঁতেই যায় মানে এইটো নহ'লে ইটোৰ প্ৰডাক্টেদি মই লগাই দিওঁ আৰু কিবা হৈ যায় আৰু ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ পেক বহুত কৰিলোঁ আৰু লেক্টোকেলামাইন হয় এইটো মোৰ খুব বেছি অইলি স্কিন সেইটো কাৰণে টি জোনত বহুত বেছি অইল আহে সেইটো কাৰণে এইটোকে লগাই লওঁ বেছি নলগাওঁ একদম কম বহুত বেছি ওলাই এতিয়া লগাম ফাউণ্ডেশ্যন মোৰ ওচৰত তেনেকুৱা ভাল ফাউণ্ডেশ্যন নাই এইটো লেকমি হয় মায়ে তেনেকুৱা একো ব্যৱহাৰ কিনিবলৈকে নিদিয়ে মোক মায়ে অকল মই CC ক্ৰীম ইউজ কৰোঁ এতিয়া খালি অকণ পূজাৰ বেলেগ এটা লুক দেখুৱাম কাৰণে অকণ ভালকৈ পূজা লুক এটা দিম কাৰণে সেইটো কাৰণে ফাউণ্ডেশ্যন লগাই ল'ম এতিয়া Oh, no. এতিয়া এইটোৰ সহায়ত ব্লেণ্ড কৰি ল'ম দেখিছেনে কিমান লেতেৰা কৰি পেলালোঁ ডিঙিটো মানুহে পাহৰিব নালাগে নহ'লে বহুত মানে ডিঙিটো ক'লা আৰু মুখখন বগা হৈ থাকে ভাল নালাগে দেখিবলৈ ইভেন নালাগে হৈ গ'ল ব্লেণ্ড কৰা চাওক ৰিজাল্ট ইমান ভাল কভাৰেজ নিদিয়ে তথাপিও এতিয়া লগাম কনচিলাৰ এইটো মেবলিনৰ হয় ফিটমি আৰু শ্বেড 10 এতিয়া লগাই ল'ম কম্পেক্ট এইটো লেকমিৰ হয় লগাই এতিয়া লগাই ল'ম আই শ্বেডো এইটো সুইচ বিউটিৰ হয়
ইমান ভালকৈ পিগমেণ্টেড নহয় বস্তুটো। চাওক এটা ডাৰ্ক অৰেঞ্জ টাইপৰ কালাৰ আহিছে। এতিয়া লগাম এইটো ব্ৰাউন কালাৰটো, এইখিনি জেগাত লগাই ল'ম। এতিয়া এইটো যোনটো ব্লেক কালাৰ আছে সেইটো অকণমান লগাই লওঁ। এতিয়া লগাম আইব্ৰ'টো ফিল কৰি ল'ম। এইটো ATSৰ হয়। এতিয়া এপ্লাই কৰিম ব্লাছ। এইটো ব্ৰেণ্ডটো মিছ ৰ'জৰ হয়। ইমান ভাল নহয় কিন্তু হৈ যায় আৰু চলি যায় আৰু। আগতে যেতিয়া মোৰ ওচৰত ব্লাছ নাছিলে, মানে মায়েতো নিদিয়ে এইবোৰ ইউজ কৰিবলৈ, তেতিয়া মই পিংক লিপষ্টিকেদিয়ে কাম চলাই দিওঁ আৰু অকণমান লৈ পেলাই এনেকৈ ব্লেণ্ড কৰি দিলেই হৈ যায়। ঠিক আছে, এতিয়া লগাই লওঁ। মই এইটো শ্বেড ল'ম। এতিয়া ইউজ কৰিম কাজল। কাজল এডাল ডেজলাৰৰ হয়। হৈ গ'ল কাজল। এতিয়া লগাম আইলাইনাৰটো, লেকমিৰ আইলাইনাৰটো লৈছোঁ। এতিয়া লগাই ল'ম মাস্কাৰা। এইটো ডেজলাৰৰ হয়। হৈ গ'ল মাস্কাৰা লগাই। এতিয়া লিপষ্টিক লগাম। তাৰ আগতে অকণমান বেবী লিপছ লগাই লওঁ। মই দুটা লিপষ্টিক লগাম। এইটো ফাৰ্ষ্টত এপ্লাই কৰি ল'ম, তাৰপিছত এইটো হুডা বিউটিৰ হয় আৰু এইটো কালাৰ কোডৰ হয়। এই দুটা মিক্স কৰি লগাই ল'ম। হুডা বিউটিৰ লিপষ্টিকটো লগাই ল'লোঁ। এতিয়া ওপৰতে এইটো লগাম। এতিয়া বহুত বেছি ধুনীয়া কালাৰ হৈ যায়, সেইটো কাৰণেই মই দুটা লগাইছোঁ। এইটোৱে মোৰ ফাইনেল লুক। কেনেকুৱা লাগিছে ক'ব। চেলৱাৰযোৰ পিন্ধি ল'লোঁ। চেলৱাৰ আৰু কুৰ্তা, মেখেলা চাদৰ এইবোৰ মোৰ বহুত ফেভাৰিট হয়। আৰু এটা স্কিন টিপছ দিওঁ বুলি ভাবিছোঁ। দুগৰাকীমান মোৰ ভিউৱাৰ্ছে সুধি আছিলে স্কিন টিপছ দিবলৈ, সেইবাবে মই বোলো আজি এইটো ভিডিঅ'তে দি দিওঁ, কাৰণ এতিয়া পূজাৰ কাৰণে চবে সুধিছে, সেইবাবে বোলো একেটাতে দি দিওঁ। বিশেষকৈ সময়ো নাই ইমান। আজি এটা ফেচ পেক দেখুৱাম বুলি ভাবিছোঁ। একদম এবাৰ ইউজতে আপোনালোকে গম পাব, ইনষ্টেণ্ট গ্ল'টো আহিবই আৰু লগতে বহুত চাফাও হ'ব মুখখন। ফেচ পেক লগোৱাৰ আগতে মুখখন চাফাকৈ ধুই ল'ব। আপোনালোকৰ ওচৰত যিটো ফেচ ৱাছ আছে সেইটোৰে মুখখন ধুই ল'ব। মই কি ফেচ ৱাছ ইউজ কৰোঁ সেইটো আগৰ এটা ভিডিঅ'ত দেখুৱাইছিলোঁ। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে চাব পাৰে। এতিয়া ফেচ পেকটো বনাই লওঁ ব'লকচোন। ফেচ পেকটোৰ কাৰণে আমাক লাগিব প্ৰথমে এটা খালী বাতি লৈছোঁ। এতিয়া এই সৰু চামুচখনেৰে আটা দিছোঁ 2 চামুচ। এয়া লৈছোঁ কফি 1 চামুচ, লৈছোঁ বেচন 1 চামুচ, আৰু লৈছোঁ হালধি অকণমান, আৰু লৈছোঁ এল'ভেৰা জেল 1 চামুচ, নাৰিকল তেল 1 চামুচ, আৰু লৈছোঁ মৌ 1 চামুচ, আৰু লৈছোঁ দৈ 2 চামুচ,
এতিয়া ভালকৈ এইখিনি মিক্স কৰি ল'ব লাগিব চাওক এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ কনসিস্টেন্সিটো এনেকুৱা হ'ব লাগিব ইমান ডাঠো নহয় ইমান পাতলো নহয় ঠিক আছে ফেস পেকটো লগাই লওঁ বনোৱা হৈ গ'ল যেতিয়া মই ব্ৰাশেদি লগাম আপোনালোকে হাতেদিও লগাব পাৰে অকণমান ডাঠকৈ লগাব ফেস পেকটো আৰু যিয়ে ইউজ নকৰে ফেস পেকে হওক বা কিবা যিয়ে নকৰে স্কিনত সদায় মুখখনত ইউজ কৰিলে ডিঙিটো কেতিয়াও নাপাহৰিব ফেস পেকটো শুকুৱাৰ পিছত অকণমান পানী হাতত লৈ ল'ব তাৰপিছত মুখখনত অকণমান দি ল'ব তাৰপিছত সাৰ্কুলাৰ মোশনত এনেকৈ মাসাজ কৰি 5 মিনিটমান তাৰপিছত ধুই দিব তাৰপিছত আপোনালোকৰ ওচৰত যি ময়শ্চাৰাইজাৰ আছে সেইটো লগাই ল'ব তাৰপিছত চাব আপোনালোকৰ স্কিনটো বহুত বেছি আপোনালোকে যেতিয়া ফেস পেকটো লগাই থাকিব তেতিয়াই গম পাব যে কিমান বেছি ভাল লাগে লগাই মুখ ধুই আহিলোঁ এতিয়া আপোনালোকে চাব পাৰে চব মোৰ বহুত বেছি ডাঠকৈ লগাইছিলোঁ সেইবাবে শুকাওঁতে আধা ঘণ্টাতকৈ বেছি লাগি গ'ল এতিয়া চাব পাৰে ৰিজাল্ট চাওক মই মুখত একো লগোৱা নাই অকণমান ময়শ্চাৰাইজাৰ লগাইছিলোঁ আৰু বাকী একোৱেই নাই লগোৱা কিন্তু কিমান বেছি চিকচিকাইছে মুখখন গ্লো কৰিছে আৰু বহুত মানে ভাল লাগিছে চুই পেলাই সেইবাবে আপোনালোকে এবাৰ হ'লেও লগাই চাবই আপোনালোকে ইনষ্টেণ্ট ৰিজাল্ট পাব যদি মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিখিনি মোৰ নতুন ভিউৱাৰ্ছ সেইখিনিয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে এনেকুৱা নতুন ভিডিঅ'জ আনি থাকিম আজি একচুৱেলি মই এইটো মেকআপ লুকটো ক্ৰিয়েট কৰিম বুলি ভবা নাছিলোঁ কাৰণ তেনেকুৱা একো মানে মনলৈ অহাই নাছিলে যিগৰাকীয়ে মোক অনুৰোধ কৰিছে তেওঁলৈ বহুত ধন্যবাদ যে আজি তেনেকুৱা এটা আইডিয়া পালোঁ ভিডিঅ' কৰাৰ আকৌ সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই